নমস্কাৰ, মই বনাইছো আৰি মাছৰ সৈতে বেঙেনা। বেঙেনা ঘৰৰে বেঙেনা, ঘৰৰ গছত লগা বেঙেনা আছিলে আৰু বজাৰৰ পৰা আৰি মাছ অনা হৈছিল। গতিকে ভাবিলো বেঙেনাৰ লগতে অকণমান বেলেগকৈ বনাই খাওঁ। তাৰ কাৰণে মোক লাগিব মাছ, বেঙেনা, জলকীয়া, ধনিয়া, বিলাহী, পিঁয়াজ আৰু আলু। প্ৰথমতে মাছ কেইপিচ মই নিমখ, হালধি, অকণমান ৰেড চিলি, মিঠাতেল অকণমান দিম আৰু তাৰ ওপৰত অকণমান নেমু চেপি মাছ কেইপিচ ধুনীয়াকৈ মেৰিনেট কৰিম আৰু তাৰ পিছত মই আধা ঘণ্টাৰ কাৰণে ফ্ৰিজত থৈ দিম। আৰু মাছ কেইপিচ ৰেডি হোৱাৰ পিছত মই বেঙেনা কেইটা এনেকৈ অহিয়াই লৈছোঁ যাতে ইয়াৰ ভিতৰত মছলাখিনি ধুনীয়াকৈ সোমাই যায়। এয়া দেখিছে ধুনীয়াকৈ সোমাই যাব, তেতিয়া মানে খাবলৈ ভাল হ'ব। আৰু ঘৰৰে বেঙেনা, তথাপিতো বেঙেনাত অকণমান খাৰ থাকে, সেয়ে মই বেঙেনা কেইটা অকণমান পানীত ডুবাই ৰাখিম। আৰু ইফালে কণ বিলাহী আৰু ডাঙৰ বিলাহী মিলাই পেলাই মই কাটি থৈ দিছোঁ। আধা ঘণ্টাৰ পিছত মই মাছখিনি মিঠাতেলত ভাজি ল'ম। মই সদায় মাছ বনাবৰ কাৰণে মিঠাতেলে ব্যৱহাৰ কৰোঁ আৰু মই ইয়াৰ গোন্ধটো একচুৱেলি ভাল পাওঁ সেয়ে। আৰু ইফালে মাছ কেইপিচ হৈ থাকে মানে সৰিয়হ, নহৰু, পিঁয়াজ, কাটি লোৱা বিলাহীখিনি আৰু তাতে জলকীয়া, ধনিয়া গোটেইখিনি দি পেলাই মই এটা ধুনীয়াকৈ পেষ্ট বনাই ল'ম। আৰু তাতে মই অকণমান হালধিও দিছোঁ আৰু গোটা জিৰা দুটামানো দি দিছোঁ। পেষ্ট বনোৱালৈকে মোৰ মাছ ফ্ৰাই হৈ গৈছে আৰু মাছখিনি কাঢ়ি লৈ তাৰ সেই থাকি যোৱা তেলখিনিতে কাটি লোৱা আলুটো মই ফ্ৰাই কৰি ল'ম। আৰু নিমখ হালধি বেলেগকৈ দিয়াই নাই, যিহেতু মাছ সনা প্লেটখনতে মই আলু কেইপিচ থৈ দিছিলোঁ। সেই হালধি আৰু নিমখ লগ লাগি ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল আলুখিনি। তাৰপিছত মই পানীৰ পৰা টুকি থোৱা বেঙেনা তিনিটা ফ্ৰাই কৰি ল'ম। অকণমান হালধি আৰু নিমখো দি দিছোঁ। আৰু বেঙেনা ফ্ৰাই হ'বলৈ আচলতে আমাৰ বেছি সময় নালাগে, জানোৱেই আমি সকলোৱে। আৰু হৈয়ে গ'ল মোৰ বেঙেনা ফ্ৰাই। বেঙেনাখিনি কাঢ়ি ল'ম আৰু কাঢ়ি লৈ পেলাই সেইখিনি তেলতে মই অকণমান পাঁচফোৰণ দি দিম। পাঁচফোৰণ দি যিখিনি পিচি লৈছিলোঁ সেই পেষ্টটো দি দিলোঁ। পেষ্টটোৰ ওপৰত মই হালধি, অকণমান ৰেড চিলি পাউডাৰ আৰু আপোনালোকে যি ব্যৱহাৰ কৰে মছলা দিব পাৰে। মই বেছি মছলা ব্যৱহাৰ কৰা নাই। আৰু পেষ্টটোৰ পৰা অকণমান তেল ওলোৱা ভাৱ হওঁতেই মই আলু দি দিলোঁ আৰু আলু দি পেলাইও অকণমান লৰালোঁ আৰু লাগি ধৰাৰ আগে মই অলপমান পানী দি পেলাই উতলিবলৈ দিলোঁ। অকণমান উতল অহাত মই ফ্ৰাই কৰি থোৱা মাছ কেইপিচ দি দিলোঁ আৰু তাৰ পিছতে ফ্ৰাই কৰি থোৱা বেঙেনা কেইটাও দি দিম। 10-15-20 মিনিটৰ পিছত মোৰ মাছৰ তৰকাৰী ৰেডিয়ে হৈ গ'ল। আৰু ৰেডি হোৱাৰ আগে মই কাটি লোৱা কেঁচা জলকীয়া আৰু ধনিয়াৰে পৰিৱেশন কৰিম। আৰু এয়া টেষ্টি আৰি মাছ আৰু বেঙেনা হৈ গ'ল আৰু মই এয়া গৰম ভাতৰ লগত পৰিৱেশন কৰিম। খাবলৈ বহুত ধুনীয়া হয়, আপোনালোকেও বনাই খাব পাৰে। আৰু ইচ্ছা কৰিলে আপোনালোকে ইয়াৰ ওপৰত অকণমান কেঁচা মিঠাতেলো দিব পাৰে। আৰু মোৰ দুপৰীয়াৰ ভাত সাজত আছিলে মাছ আৰু বেঙেনা তৰকাৰী, লগতে পটল, দাংবডি, আলুৰ ভাজি, তিয়ঁহ দুচকলমান আৰু ভোট জলকীয়া এপিচ আৰু বেঙেনা ফ্ৰাই কৰিছিলোঁ 3টা, তাৰে 2টা তৰকাৰীত দিলোঁ আৰু এটা মই ফ্ৰাই কৰি খাবৰ কাৰণে থৈ দিলোঁ, যিহেতু বেঙেনা মোৰ অতিকৈ প্ৰিয়। আৰু এয়া তৰকাৰীত দিয়া বেঙেনা পিচ দেখিছেনে, ধুনীয়াকৈ এৰ খাই আহে আৰু খাবলৈ যে কিমান টেষ্টি